মই ৱাজেদ আলী চৌধুৰীক স্পষ্টভাৱে সুধিছিলোঁ আপোনালোকে দিল্লী গৈছে মই গম নাপাওঁ কি কথা তেতিয়া তেখেতসকলে মোক ক'লে যে আমাৰ কিছু বিধায়কে আমাৰ CLPত আলোচনা কৰিছিলে আমাৰ কেইটামান পোষ্ট খালী আছে যেনে কমলাক্ষ গুচি যোৱাৰ পিছত ডেপুটি CLP ৰূপজ্যোতি কুৰ্মী গুচি যোৱাৰ পিছত আপোনাৰ সেক্ৰেটাৰী তাৰ পিছত ৰকিবুল হুছেইন সাংসদ হোৱাৰ পিছত ডেপুটি CLP কমলাক্ষ যোৱাৰ পিছত ডেপুটি চিফ হুইপ এনেকৈ তিনিটা পোষ্ট খালী আছে সেই গতিকে এইবিলাক পূৰণ কৰিবলৈ তেখেতসকলে ইচ্ছা প্ৰকাশ কৰি দিল্লীত সাক্ষাৎ কৰিব গৈছে তাতকৈ কম বেছি যিখিনি কথা ওলাইছে বিসম্বাদ এই বিষয়ে মই জ্ঞাত নহয় কিন্তু মই এটা কথা ক'ব পাৰোঁ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা 16 চনৰ পৰা মুখ খেদাব লাগে বুলি বহুত সিগনেচাৰ কেম্পেইন হৈছিল দিল্লীলৈ মানুহবিলাক গৈ আছিল তেতিয়া কিন্তু হাইকমাণ্ডে কি কাৰণে নাজানো মুখ খেদোৱা নাছিল সেই গতিকে এনেকৈ দৰখাস্ত লিখি খেদাব ক'লেও নেখেদায় কেতিয়াবা সেই গতিকে যদি তেনেকুৱা কামৰ মনত আছে সফল নহ'বও পাৰে আৰু তো আৰু ক'ব লগা নাই আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ